কলিয়াবৰত অসম চাহ মজদুৰ সংঘ নগাঁও শাখাৰ উত্তাল প্ৰতিবাদ। কৰম উৎসৱৰ বাবে চৰকাৰী বন্ধ ঘোষণা চৰকাৰৰ, কিন্তু এই বন্ধৰ বাবে অন্য এটা দিনত কাম কৰিব লাগিব চাহ শ্ৰমিকে। চাহ শ্ৰমিকৰ ক্ষেত্ৰত এই অন্যায় কিয়? এই প্ৰশ্ন প্ৰতিজন চাহ শ্ৰমিকৰ। কৰম পূজাৰ বন্ধৰ বাবে যদি চাহ শ্ৰমিকে দেওবাৰৰ দিনাও বাগিচাত কাম কৰিব লাগে, এনেকুৱা পেইড হলিডে নালাগে চাহ শ্ৰমিকক। চাহ শ্ৰমিকৰ বাবে আৰু চাহ জনগোষ্ঠীয় জাতীয় উৎসৱ কৰম উৎসৱৰ বাবে চূড়ান্ত অপমানজনক। এনেকুৱা বন্ধ দিয়াতকৈ নিদিয়াই ভাল। কৰম উৎসৱৰ দিনটোত বন্ধ পালন নকৰি বাগিচাত কাম কৰাৰ সিদ্ধান্ত চাহ শ্ৰমিকৰ। এনেদৰে ক্ষোভ উজাৰে অসম চাহ মজদুৰ সংঘ নগাঁও শাখাই। বৃহস্পতিবাৰে কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰাংগণত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ মজদুৰ সংঘই। অসমত লাখ লাখ আমাৰ চাহ জনগোষ্ঠীৰ লোক আছে আৰু আমি প্ৰতি বছৰেই আমি কৰম উৎসৱ পালন কৰোঁ, কৰম পূজা কৰোঁ। আৰু আমি যেতিয়া আমাক ব্ৰিটিছে যেতিয়া আমাক অসমলৈ আনিছিল, আমি এই সামগ্ৰীখিনি, এই সম্পত্তিখিনি আমি লৈ আহিছিলোঁ আৰু আজিৰ তাৰিখত আমি পালন পূজা কৰি আহিছোঁ। আৰু আজি অসম চৰকাৰক আমাৰ অসম চাহ মজদুৰ সংঘ, অসম ছাত্ৰ সন্থাই বহু দিনৰ পৰাই দাবী জনাই আহিছে যে কৰম পৰৱত মানে হাজিৰাসহ ছুটি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি। কিন্তু যিটো ছুটি দিছে 25 তাৰিখে, অহা 25 তাৰিখে যি ছুটি দিছে, এই ছুটিটো আমি দেখি শুনি আচৰিত হৈছোঁ। কাগজ পত্ৰই দেখিছোঁ, শুনিছোঁ, টিভিৰ জৰিয়তে আমি আচৰিত হৈছোঁ যে ছুটিটো এইটো এটা ভাৰতবৰ্ষত নতুন নিয়ম এটা বনাবলৈ আমাৰ অসম চৰকাৰে ব্যৱস্থা কৰিছে। বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শ্ৰম মন্ত্ৰী ডাঙৰীয়াই এই নতুন নিয়ম কৰিবলৈ লৈছে। কোনো এটা অসমত বা ভাৰতত কোনো এটা পেড হলিডেত কোনো ইণ্ডাষ্ট্ৰীৰ মানুহ বা ইণ্ডাষ্ট্ৰীৰ কৰ্মচাৰীসকলে কোনোদিন বেলেগ দিনাই ছুটি দিনত কৰ্ম নকৰে। কিন্তু আমাৰ হাড় ভঙা শ্ৰমিক, তেজক পানী হাড়ত মাটি কৰি যে আমি পৰিশ্ৰম কৰোঁ 8 ঘণ্টা, আৰু আমি মাত্ৰ 232 টকীয়া লোক হওঁ। আমাৰ এই 232 টকাৰ ওপৰত তেওঁলোক যিটো ব্ৰিটিছ শাসনতকৈ অতি ব্ৰিটিছ শাসন কৰিব লৈছে, তাক আমি ধিক্কাৰ জনাইছোঁ। সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদৰ স্মাৰক পত্ৰৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীক যে আপোনালোক যি 25 তাৰিখে ছুটি দিছে, সংশোধন কৰি সম্পূৰ্ণ ছুটি দিয়াৰ ব্যৱস্থা কৰক। অন্যথাই আমি আমাৰ নগাঁও জিলাত 44খন বাগিচা আছে, এই বাগিচা গৈ আপোনালোকৰ চৰকাৰৰ, আপোনালোকৰ দলৰ আমি প্ৰতিবাদ কৰিম। আৰু সাংসদ নিৰ্বাচনত ইয়াত কিন্তু আপোনালোক উচিত প্ৰত্যুত্তৰ পাবলৈ আপোনালোক সাজু হৈ থাকক। প্ৰতিবাদৰ অন্তত মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান চাহ মজদুৰ সংঘ নগাঁও শাখাৰ। ব্যুৰো ৰিপৰ্ট, কলিয়াবৰ নিউজ। কলিয়াবৰ নিউজ বুলি এটা নতুন পেজ আহিছে আপোনালোকৰ মাজত, চলি আছে অলৰেডি। গতিকে কলিয়াবৰ নিউজলৈ মোৰ শুভেচ্ছা থাকিল। আৰু আপোনালোকে আটাইকে মই অনুৰোধ জনাইছোঁ, আপোনালোকে যেন মৰম দিয়ে এই পেজটোক শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক।